ওকে পুনৰবাৰ স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টো বন্ধু-বান্ধৱীসকল। আজিৰ এই ভিডিঅ'টোত মই অসম পুলিচৰ ৰিটেন টেষ্ট পৰীক্ষাৰ বাবে কিছুমান মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন আলোচনা কৰিম ভাৰতীয় সংবিধানৰ ওপৰত। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল 1 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। 1 নম্বৰ প্ৰশ্নত আছে সংবিধানৰ ব্যুৎপত্তিগত শব্দ কনষ্টিটিউট হ'ল। সংবিধানৰ ব্যুৎপত্তিগত শব্দ যিটো কনষ্টিটিউট হ'ল এই অপশ্যন এত আছে ইংৰাজী ভাষাৰ শব্দ, খত আছে লেটিন ভাষাৰ শব্দ, গ গ্ৰীক ভাষাৰ শব্দ আৰু গ জাৰ্মান ভাষাৰ শব্দ। সংবিধানৰ ব্যুৎপত্তিগত শব্দটো হ'ল লেটিন ভাষাৰ শব্দ। ইয়াৰ খ নম্বৰটো হ'ব শুদ্ধ উত্তৰ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। 2 নম্বৰত আছে প্ৰশ্ন 2 ভাৰতীয় সংবিধানখন সংবিধান সভাত গৃহীত হৈছিল 1938 চনত 1938, পিছৰটো আছে 1942, 1949 আৰু পিছৰটো আছে 1962। ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1949। 1949 চনৰ 26 নৱেম্বৰত ভাৰতীয় সংবিধানখন সংবিধান সভাত গৃহীত হৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ভাৰতীয় সংবিধানখন কাৰ্যকৰী কৰা হৈছিলে। অপশ্যন এ আছে 1970, অপশ্যন খত আছে 1990, অপশ্যন গ 1920 আৰু অপশ্যন গ 1950। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? 1950। আৰু 1950 চনৰ 26 জানুৱাৰীৰ পৰা এইটো কাৰ্যকৰী হৈছিলে। 26 জানুৱাৰী যদি তাৰিখটো উল্লেখ কৰা থাকে তেতিয়াহ'লে এইটো হ'ব 26 জানুৱাৰী আৰু ওপৰটো হ'ব 26 নৱেম্বৰ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। প্ৰশ্ন নম্বৰ 4 ভাৰতীয় সংবিধানখন সংযোজন কৰা হৈছিল ক জাপানৰ সংবিধানৰ আৰ্হিত, চীনৰ সংবিধানৰ আৰ্হিত, গ হ'ল আয়াৰলেণ্ডৰ সংবিধানৰ আৰ্হিত আৰু গ হ'ল ব্ৰিটেইনৰ সংবিধানৰ আৰ্হিত। ভাৰতীয় সংবিধানখন তলৰ কোনখন দেশৰ সংবিধানৰ প্ৰস্তাৱনাৰ আৰ্হিত সংযোজন কৰা হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ অৰ্থাৎ আয়াৰলেণ্ডৰ সংবিধানৰ আৰ্হিত। পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। 5 নম্বৰ প্ৰশ্নটো হ'ল সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি আছিল। অপশ্যন ক আছে বাল গংগাধৰ তিলক, খ ডক্টৰ বি.আৰ. আম্বেদকাৰ, গ মহাত্মা গান্ধী আৰু গ হ'ল ডক্টৰ সচ্চিদানন্দ সিং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সংবিধান সভাৰ সভাপতি কোন আছিলে? ডক্টৰ বি.আৰ. আম্বেদকাৰ। আৰু সম্পূৰ্ণ নামটো হ'ল ভীমৰাও ৰামজী আম্বেদকাৰ। ইয়াৰ পিছৰ প্ৰশ্নটো অৰ্থাৎ 6 নম্বৰ প্ৰশ্নটো সংবিধান সভাৰ প্ৰথমটো অধিৱেশনত সভাপতিত্ব কৰিছিল। সংবিধান সভাৰ যিটো প্ৰথম অধিৱেশন হৈছিলে তাত সভাপতিত্ব কৰিছিলে কোনে? ক আছে মহাত্মা গান্ধী, খ ডক্টৰ সচ্চিদানন্দ সিং, গ হ'ল ডক্টৰ বি.আৰ. আম্বেদকাৰ, গ হ'ল লৰ্ড চেমুৱেল। ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? ডক্টৰ সচ্চিদানন্দ সিং। তেখেতে সভাপতিত্ব কৰিছিল প্ৰথমটো সংবিধান সভাৰ অধিৱেশনত। এতিয়া 9 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। সংবিধান সভাৰ মুঠ সদস্যৰ সংখ্যা কিমান আছিলে? ভাৰতীয় সংবিধানখন যেতিয়া গঠন হৈছিলে তেতিয়া মুঠ সদস্যৰ সংখ্যা কিমান আছিলে? ইয়াৰ অপশ্যন ক আছে 305, খ 299, 424, 518। ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? খ অৰ্থাৎ 299। 10 নম্বৰ প্ৰশ্ন ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী আৰু ধৰ্ম নিৰপেক্ষ শব্দ দুটা সন্নিৱিষ্ট কৰা হৈছিল। ক আছে 24 নং সংশোধনীৰ জৰিয়তে, খ হ'ল 42 নং সংশোধনীৰ জৰিয়তে, গ হ'ল 35 নং সংশোধনীৰ জৰিয়তে আৰু গ হ'ল 55 অৰ্থাৎ 55 নং সংশোধনীৰ জৰিয়তে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ অৰ্থাৎ 42 নং সংশোধনীৰ জৰিয়তে। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী আৰু ধৰ্ম নিৰপেক্ষ এই দুটা শব্দ সন্নিৱিষ্ট কৰা হৈছিলে। বন্ধু-বান্ধৱীসকল আজিলৈ ইমানেই। পৰৱৰ্তী ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।